নমস্কাৰ। 2 জানুৱাৰী বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মকৰ ৰাশি, শ্ৰৱণা নক্ষত্ৰ, শুক্লপক্ষ, তৃতীয়া হৰসংযোগ চলিব। মোৰ এই চেনেলটোত যিসকল লোক নতুনকৈ ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া কালাৰ ব্যৱহাৰ কৰিব। 9 সংখ্যা, প্ৰায় 1টাৰ পৰা 2:45 এই সময়কণ অকণমান চাই চিতি ল'ব। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। আপোনাৰ কাম কাজত প্ৰেছাৰ দেখা যায়। আনে আপোনাৰ ওপৰত কাম কাজ জাপি দিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপোনাৰ খাটনি কৰিব লাগিব। খং ৰাগ এৰি চলিব। ব্যৱসায় দিশত ভাল ফলাফল পাব। পৰিয়ালত খেলি মেলি দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত ভাল ফল পাব। আপুনি বেছি ঘূৰা ঘূৰি কৰি লাভ নাই। এক জেগাত বহি আপুনি তদাৰক কৰিব। ডাঙৰৰ পৰা কিছু আপোনাৰ প্ৰব্লেম হ'ব পাৰে বা হৈছে। কিছু সৰু সৰু জামেলা আহিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ 7 সংখ্যা, 1টাৰ পৰা 2:30 এই সময়কণ অকণমান চাই চিতি ল'ব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। উঠা নমা দেখা যায়। পৰিয়ালৰ খিয়াল ৰাখিব। সন্তান ক্ষেত্ৰত অলপ খিয়াল ৰাখিব। কাম কাজ আপোনাৰ ভাল হ'ব। নিজৰ হাতে কাম কাজ কৰিব। ব্যৱসায়ত মোটামুটি চলিব। আপুনি ধীৰ স্থিৰ হৈ থাকিব। প্ৰেম দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। মনৰ এনাৰ্জি আপোনাৰ বাঢ়িব। মানসিক দিশ ষ্ট্ৰং কৰিব। সৰু সৰু কিছু ভুলো হ'ব পাৰে, লক্ষ্য ৰাখিব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব যান বাহনৰ পৰা। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 3 সংখ্যা, প্ৰায় 1টাৰ পৰা 2:40 অকণমান চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। সকলোৱে ভাল দেখা নাযায়। খৰচ পাতি বাঢ়িব। ভ্ৰমণত প্ৰব্লেম দিব পাৰে। আপোনাৰ আজি বুধৰ প্ৰভাৱ থাকিব। কথা কোৱা, মানুহৰ সন্মুখত নিজৰ গ্ৰহণযোগ্যতা বঢ়োৱা আদি ক্ষেত্ৰত ভাল হ'ব। ব্যৱসায় দিশত ভাল ফল পাব। চাকৰিত ধীৰ স্থিৰ হ'ব। দাম্পত্যত অশান্তি দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল নহয়, খিয়াল ৰাখক। মনোযোগ দিয়ক। আপুনি ইগ' আদি নেদেখাব। বেছি মানুহৰ লগত আপুনি থাকিব। প্ৰেমৰ ক্ষেত্ৰত ভাল। সময়ৰ লগত কাম কাজ কৰিব, ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। 1টাৰ পৰা 2:55 চাই চিতি ল'ব এইকণ সময়। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। অৰ্থৰ কিছু নাটনি দেখা যায়। ভ্ৰমণ অলপ চাই চিতি কৰিব। কিছু দ্ৰব্য বাধা বিঘিনি দেখা যায়। আপোনাৰ সকলোতে দেৰি হ'ব। কৰ্মত কিছু জামালা দেখা যায়।
আপুনি কিছু লোকৰ নজৰত পৰিব পাৰে, লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত ভাল, ব্যৱসায়ত মোটামুটি চলিব। কিছু শত্ৰুতা থাকিব, ডাঙৰৰ পৰা প্ৰব্লেম আহিব পাৰে। আপুনি চিনা জনা লোকৰ পৰা শত্ৰুতাই পাব। অযথা আপোনাৰ খৰচ পাতি বাঢ়িব পাৰে। আপুনি কোনো ক্ষেত্ৰত ভুল কৰিব পাৰে, ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ৰঙা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 1:10 পৰা 2:40 চাই চিতি ল'ব। আপুনি আজি অলপ জানি বুজি চাই চিতি কাম কাজ কৰিব। দিনটোত এগ্ৰেছিভ থাকিব। সকলো কৰ্মৰ সিদ্ধিৰ যোগ দেখা যায়। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি। পৰিয়ালৰ লগত নিজৰ শৰীৰ ভালে থাকিব। ভ্ৰমণৰ দিশত বৰ ভাল নহয়। কৰ্মক্ষেত্ৰত কিন্তু কাম কাজ ভাল হ'ব। আপুনি এগ্ৰেছিভ মুডত থাকিব। কনফিডেন্স আপোনাৰ বঢ়াব। প্ৰেমত ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। আইন আদালত আদি কাম থাকিলে ভাল হ'ব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। আপোনাৰ বডি লেংগুৱেজ ভাল কৰক। শত্ৰু দমন হ'ব। চলা ফিৰাৰ ক্ষেত্ৰত যান বাহনৰ পৰা অলপ সাৱধান হ'ব। ভাতৃৰ সৈতে সম্বন্ধ ভাল কৰক। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 2:45 এই সময়কণ অকণমান চাই চিতি ল'ব। আপুনি আজি ধীৰ স্থিৰ বিচক্ষণতাৰে কাম কাজ কৰিব। শৰীৰ মোটামুটি থাকিব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণত অলপ সাৱধান হ'ব। পৰিস্থিতি নিজৰ কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰিব। আপুনি কোনো ক্ষেত্ৰত কনফিউজ হৈ যাব পাৰে। বেছি চাপ টেনশ্যন আদি নল'ব। আপুনি পজিটিভিটি বজাই ৰাখিব। দাম্পত্য জীৱনত মোটামুটি ভালেই। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ দেখা যায়, খেয়াল ৰাখক। প্ৰেমৰ দিশত ভাল। সন্তানৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। আইনী সমস্যা থাকিলে ভাল ফল পাব। আপুনি অতিৰিক্ত আশা নকৰিব। পাৰিবাৰিকত মধ্যমীয়া। অনাৱশ্যক জামালা জনজাতত নেযাব। খং ৰাগ এৰি চলিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। প্ৰায় 1টাৰ পৰা 2:30 এই সময়কণ চাই চিতি ল'ব। দিন আপোনাৰ বৰ পজিটিভ দেখা নাযায়। শৰীৰ মোটামুটি ঠিকেই থাকিব। ভ্ৰমণৰ ক্ষেত্ৰত ভালেই হ'ব। অৰ্থৰ কিছু নাটনি দেখা যায়। কৰ্মক্ষেত্ৰত মানসিক চাপ বাঢ়িব। আপুনি ধীৰে সুস্থিৰে কাম কাজ কৰিব। কিছু গুপ্ত শত্ৰুতা আছে, লক্ষ্য ৰাখিব। আপুনি পৰিশ্ৰম বেছি কৰিব লাগিব। কোনো কামত আপোনাৰ বদনাম আদিও হ'ব পাৰে, লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়।
আপোনাৰ মানসিক শান্তি নষ্ট হৈছে। চাকৰিৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপোনাৰ মানসিক শক্তি বঢ়াই তোলক। প্ৰেমৰ দিশত ভালেই দেখা যায়। দাম্পত্যত বৰ ভাল দেখা নাযায়। সুযোগ সন্ধানী লোক আপোনাৰ আশে পাশে ঘূৰিছে। আপুনি অলপ চাই চিতি চলিব, সাৱধান হ'ব। ক্ষতি কৰিব পাৰে। আইনী কৰ্মত অলপ সাৱধান হ'ব। সন্তানৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপোনাক কিছু লোকে খং ৰাগ উঠাব, উত্তেজনা বঢ়াব। লক্ষ্য ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 2:30 চাই চিতি ল'ব এই সময়কণ। দিনটোত আপুনি অলপ সাৱধান হ'ব। শৰীৰ মোটামুটি ভালেই। শত্ৰু আজি এক্টিভ থাকিব, কিন্তু আপোনাক ক্ষতি কৰিব নোৱাৰিব। আপোনাৰ প্ৰভাৱ পৰিব। মানসিক ক্ষেত্ৰত আপোনাৰ চাপ কিছু থাকিব। আপোনাৰ কোনো পৰিচিত মানুহৰ পৰা অলপ সাৱধান হ'ব। অৰ্থৰ ক্ষেত্ৰত মোটামুটি। কিছু নজৰ আদি লাগিব পাৰে, লক্ষ্য ৰাখিব। আপুনি ধীৰ স্থিৰভাৱে কাম কাজ কৰিব। পাৰিবাৰিকত বৰ ভাল দেখা নাযায়, ভাল কৰক। আনৰ কথাৰ জালত নোসোমাব। ভাগ্যৰ সহায় পাব, কিন্তু পৰিস্থিতিৰ সহায় নহয়। প্ৰতিবেশী লোকে হিংসা কৰিছে, এই ক্ষেত্ৰত নজৰ ৰাখক। এতিয়া আহিব ধনু ৰাশি। ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1:04 পৰা 2:40 চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। টকা পইচা খৰচ বেছি দেখা যায়। প্ৰচুৰ চাপ আহিব পাৰে আজি। আপুনি এগ্ৰেছিভ থাকিব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ কাম কাজ কৰিব। শত্ৰু কিছু থাকিব। দাম্পত্যত অশান্তি হৈছে। সন্তান সুখত বাধা পৰিছে। বিদ্যাত, আইন আদিত ভাল। বেছি টেনচন চাপ নল'ব। নিজৰ ওপৰত ভৰসা কৰিব, আনৰ ওপৰত নহয়। কথা বতৰা আপুনি ভালদৰে ক'ব। মিঠা কথা ক'ব, নহ'লে বিবাদ হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী কালাৰ ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 1টাৰ পৰা 2:40 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। অৰ্থৰ ক্ষেত্ৰত ভাল দেখা নাযায়। কৰ্মক্ষেত্ৰত আপোনাৰ স্থিৰতা ৰৈছে। ব্যৱসায়, দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত ভাল কৰক, মনোযোগৰ অভাৱ দেখা যায়। আইনী কৰ্মৰ পৰা আঁতৰি থাকিব, কোনো জামালাত নাযাব। আপুনি স্মাৰ্ট হৈ কাম কাজ কৰিব। নিগেটিভ চিন্তা চৰ্চা নকৰিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। বুদ্ধি প্ৰয়োগ কৰিব। শ্বৰ্টকাট ৰাস্তা ল'ব, ভাল হ'ব। ডাঙৰৰ সহায় পাব। প্ৰেমৰ দিশত বাধা আছে। বেছি কথা বতৰা নক'ব, বিবাদ হ'ব। খং ৰাগ দিনটোত এৰি চলিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা। প্ৰায় 1:10 পৰা 3টা চাই চিতি ল'ব। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। কিছু গুপ্ত শত্ৰু থাকিব। কাম কাজৰ ক্ষেত্ৰত বাধা দেখা যায়। আপুনি আজি নৰ্মেলভাৱে থাকিব। দাম্পত্য জীৱনত ভাল। প্ৰেমৰ দিশত ভাল নহয়। কৰ্মক্ষেত্ৰত ডাঙৰৰ সহায় ল'ব। আপুনি ডিপ্ৰেশ্যনত নাযাব। ব্যৱসায়ত মোটামুটি চলিব। আপোনাৰ মানসিক শান্তি কম দেখা যায়। কাম কাজৰ ক্ষেত্ৰত আজি আপুনি তৃপ্তি নাপাব। নিগেটিভ চিন্তা নকৰিব। ইগ' এৰি চলিব।
আনক উপকাৰ কৰিবলৈ নাযাব, নিজৰ প্ৰব্লেম হ'ব পাৰে। আপোনাতকৈ সৰু কাৰো বাবে দুশ্চিন্তা হ'ব। কৰ্মস্থানত বিবাদৰ পৰা আঁতৰি থাকিব আৰু নকৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 9 সংখ্যা। 1টাৰ পৰা 2টা 10 চাই চিতি ল'ব। শৰীৰ আপোনাৰ খিয়াল ৰাখিব। কৰ্মস্থানত আজি সাফল্য পাব। চাকৰিত ভাল। আপুনি মানসিক অৱসাদত ভুগিব পাৰে। আপুনি কোনো ক্ষেত্ৰতে খৰধৰ নকৰিব। পৰিস্থিতি চাই সিদ্ধান্ত ল'ব। কোনো জামালাত নাথাকিব, নাযাব। কথা বতৰা ভালদৰে ক'ব। জয় হ'ব। কোনো বন্ধুৱে আপোনাক বদনাম দিব পাৰে। ডাঙৰৰ সৈতে বিবাদ আদি নকৰিব। চলা ফিৰাৰ ক্ষেত্ৰত যান বাহনৰ পৰা অলপ সাৱধান হ'ব, আঘাত আদি পাব পাৰে। আজিৰ দিনটোৰ ৰাশিফল থুলমূলকৈ ইমানেই।